हेलो फैनकल मैं पंची यूट्यूब चैनल सकलोके स्वागत जानाइछो। जदि भिडिओबिलाक चाइ ভাল লাগে আপোনালোকে लाइक सब्सक्राइब लगते बेल आइकनটো टिपिবলৈ নাপাহৰিব। আজি মই কিছুমান বিষয় কম, যদি আপোনালোকে ভাল লাগে মৰম আশীৰ্বাদ লগতে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ জীৱনটোৰ বিষয়ে কিছুমান কথা কম। আমাৰ জীৱনটোনো কি আচলতে নহয়নে? জীৱন হৈছে আমাৰ দুদিনীয়া। আজি আছো কালি নাই, সেইভাবে জীয়াই থকা দিনকেইটা সদায় হাঁহি ফূৰ্তিয়ে থাকক। कारण दुख का नाথাকে, धनी दुखिया সকলোৱে दुख থাকে। এদিন আহিব এদিন যাব, সেইভাবে কেতিয়াও নিজৰ দুখবোৰ দুখ বুলি নাভাবি সদায় আগুৱাই যাবলৈ সাহসে কঠোৰ পৰিশ্ৰম কৰক। তেতিয়াহে জীৱনটো আপোনালোকে সুখখিনি দেখিবলৈ পাব। কাৰণ আজি যদি আপুনি ভগৱানক পূজা কৰে, ভগৱানে দিব পাম খাম তেনেকে যদি আপোনালোকে থাকে, ভগৱানকো পূজা কৰক। ভগৱানে পূজা কৰিলেহে আমাক হয়তো চাব। ভগৱানক প্ৰথম আমি পূজা কৰিব লাগিব। ভগৱানক পূজা কৰাৰ উপৰিও ভগৱানক পূজা কৰি আমি কৰ্ম জীৱন নকৰিলে, আমি হাত সাবটি বহি থাকিলে আমি জানো ভাত মুঠি খাবলৈ পাম? সেইবাবে সদায় কিছুমান কাম কৰি যাওক, যিবোৰ কাম কৰিলে ভাল হয় তেনেকুৱা কাম কৰি যাওক, যাতে আনৰো অনিষ্ট নহয় আপোনাৰো অনিষ্ট নহয়। কিন্তু জীৱনটো সদায় দুদিনীয়া, আজি আছো কালি নাই, সেইবাবে সদায় হাঁহি ফূৰ্তিয়ে থাকক। যেতিয়া জন্মৰ পৰা মৃত্যুলৈকে এখন কাপোৰ লোকেই পিন্ধাই দিবলগীয়া হয়, নহয়নে? যেতিয়া আমি জন্ম হওঁ লোকেই কাপোৰখন পিন্ধাই দিবলগীয়া হয়, আৰু যেতিয়া আমি মৃত্যু হওঁ সেই মুহূৰ্তটো কিন্তু লোকেই কাপোৰখন আমাৰ গাত দিয়েগে। সেইবাবে জীৱনটো কেতিয়াও দুখ অনুভৱ কৰিবলৈ দিব নালাগে। যদিও আমি দুখ অনুভৱ কৰি থাকো, সেই দুখখিনি আমি দুখ বুলি ভাবিব নালাগে। কাৰণ ধনী দুখীয়া মধ্যবিত্ত সকলোৰে দুখ থাকে, কোনো মানুহ সুখত নাই। কাৰণ সকলোৰে দুখ থাকে। আপুনি জানেনে বাটত পৰি থকা মানুহবোৰে কিমান দুখ কষ্টৰে যন্ত্ৰণা থাকে? এবেলা এমুঠি কেতিয়াবা খাবলৈ পালেও পায় আৰু কেতিয়াবা নেপায়ও। কাৰণ কোনোবাই দিলে পায়, কোনোবাই নিদিলে নেপায়। কেতিয়াবা তেওঁলোকে ভোকে লঘনে থাকে আৰু কেতিয়াবা খাবলৈ দিলে তেওঁলোকে আনন্দ ফূৰ্তিয়ে কি ধুনীয়াকৈ খায়, নহয়নে? সেইবাবে তেওঁলোকে জানে নিজৰ জীৱনটো বুলিবলৈ একোৱেই নাই। সেইবাবে তেওঁলোকে যদিও ঘৰ নাই, যদিও তেওঁলোকৰ ল'ৰা ছোৱালী সতি সন্তান আছে, বাটে পথে তেওঁলোকে তেনেকৈ জীৱনটো কটায়, নহয়নে? তেওঁলোকৰ জীৱন বুলিবলৈতো একোৱেই নাই। আমি যেনেকেই নহওক এখন ঘৰত বাস কৰিছোঁ, বাস কৰি আছোঁ ধুনীয়াকৈ, তেওঁলোকেতো তেনেকৈ থাকিবলৈও নাপায়। ৰ'দে বতাহে জীৱনটো তেনেকেই কটায়, তথাপিও তেওঁলোকে জীৱনটো কি ধুনীয়াকৈ উপভোগ কৰি আহিছে, নহয়নে? আমি মনুষ্য জীৱন হৈ আমাৰ সকলো থাকিও আমি কিয় কিবা এটা পালেই আমি কিয় অহংকাৰী হৈ পৰোঁ? কিয় আমি যিখিনি দুখীয়া মানুহ সেইখিনিক আমি সদায় কিবা এটা পালে চাব লাগে? কাৰণ তেওঁলোকে যদি তেওঁলোকক আমি ভাত এমুঠি খাবলৈ দিওঁ, যদি আমি কিবা এটা দিওঁ তেওঁলোকে কিমান মন ফূৰ্তিয়ে খাই চাবচোন। যদি আপোনালোকে মনৰ আশাবোৰ পূৰ কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথম আপোনালোকে যেতিয়া ছাকচেছফুল হৈ যাব, তেতিয়া সদায় আপোনালোকে দুখীয়া মানুহক ভাত এসাঁজ খুৱাব। নহ'লে তেওঁলোকৰ যিখিনি অভাৱ সেইখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিবচোন। চাবচোন তেওঁলোকৰ মুখত যেতিয়া আপুনি এটা হাঁহি বিৰিঙাব পাৰিব, তেতিয়া আপোনাৰ জীৱনটোৰো এদিন সুখৰ হৈ পৰিব। আৰু সেইবাবে কৈছোঁ, আপুনি দুখক সদায় আঁতৰত ৰাখি আপোনাৰ সুখখিনিক আদৰি লওক। কাৰণ দুখবোৰ আহিব আৰু যাব, কিন্তু সুখ কেতিয়াও পোৱা নাযায়। সুখ পাবলৈও বহুত কষ্ট আৰু আনিবলৈও বহুত কষ্ট। সেইবাবে আপোনালোকে যদি দুখ পাইছে, সেই দুখখিনিক দুখ বুলি নাভাবি আপুনি নিজৰ কৰ্মজীৱনীৰ মাজেৰে নিজৰ জীৱনটো দুখৰ মাজতে উপভোগ কৰিবলৈ শিকক। কাৰণ দুখ আহি থাকিব গৈ থাকিব, কিন্তু আপুনি যিখিনি কাম কৰিম বুলি ভাবে, দুখ কৰি থাকিলে সেইখিনি কাম আপোনাৰ কৰিবলৈ নাথাকে, কাৰণ আধৰুৱা হৈ গৈ থাকিব। সেইবাবেই কৈছোঁ, সদায় হাঁহি থাকক, সুস্থ থাকক, কেতিয়াও দুখ কৰি নাথাকিব। সদায় আপোনালোকে হাঁহি ফূৰ্তিয়ে থাকক। যেতিয়া আপোনাৰ মানুহজন
যেতিয়া আপোনাৰ মানুহজন কঠোৰ পৰিশ্ৰম কৰি আপোনালোকৰ ওচৰলৈ যেতিয়া ঘূৰি আহে পৰিয়ালটোৰ লগত সুখেৰে ভাত খাম বুলি, তেতিয়া আপুনি সেইখিনি সময়ত আপুনি ভাল লগা বেয়া লগা কথাবিলাক নেপাতি আপোনালোকে যদি অনৰ্থক কথাবিলাক পাতি তৰ্কৰ বিতৰ্কৰ কৰি সময়খিনি পঠাই দিয়ে, তেতিয়াহ'লে আপোনালোকে সুখ ক'ত বিচাৰি পাব? সুখ তেতিয়া বিচাৰি পোৱা নাযায়, সুখ কিনিবও পৰা নাযায়। সুখ সদায় নিজেই ল'ব লাগিব, ল'ব জানিব পাৰিব লাগিব।